দৌড়ে যাবো তো ওলালো এনেকৈ চাংঘাৰীৰ পৰা সোণাপুৰলৈ জুবিনৰ কাৰণে ট্ৰিবিউট ৰাইড এটা কৰিম বুলি কিনে মনতে ভাবি আছিলোঁ। তো এনেকৈ ওলালোঁ, ৰাতিপুৱা প্ৰায় 5:30মান বাজিল। এয়া চাইকেল চলাই ব্ৰহ্মপুত্ৰ ব্ৰিজ পালোঁ। জয় জুবিন দা আৰম্ভ কৰি দিলোঁ মোৰ এয়া যাত্ৰা। অলমষ্ট এতিয়া 10 কিলোমিটাৰ কমপ্লিট, প্ৰায় সময় লাগিছে 1 ঘণ্টা। তো আৰু আছে প্ৰায় 45 কিলোমিটাৰ। তো 45 কিলোমিটাৰ প্ৰায় 1 ঘণ্টাকৈ ধৰক, মিনিমাম আৰু 3.5 ঘণ্টাৰ ভিতৰত পাই যাব লাগে। তো চাওঁ কি কৰোঁ, মোৰ মানে পেডেল মাৰিয়ে আছোঁ, যায়ে আছোঁ। তো কিবা এটা খাব লাগিল, তো চাহ এটাই খাই ল'ম অলপ আগত যাই কিনে। এতিয়া আছোঁ শৰাইঘাট ব্ৰিজৰ ওপৰত। তো মই আছোঁ এতিয়া জালুকবাৰীত। তো মই যাম ৰখৰা ৰাইনে। এয়া গড়চুক পালোঁ ISBT। তো এতিয়া গৈ আছোঁ আৰু আছে 35 কিলোমিটাৰ। কাষৰ ISBTৰ কাষতে লাগি থাকে এই বালাজী টেম্পল, সিটো ৰাস্তাৰে হাতীগাঁও। তো এতিয়া বোলো খানাপাৰা। তো ভেটেনাৰী ফিল্ডৰ সন্মুখত আছোঁ। তো খানাপাৰাৰ পৰা আছে প্ৰায় 16 কিলোমিটাৰ। তো গৈ আছোঁ এনেকৈ, কিবা এটা খাই ল'ব লাগিছিল। তো চাওঁ আগত হোটেল পাওঁনে। তো এয়া যোৰাবাট পাম আৰু এনেকৈ খোজকাঢ়ি যাই আছোঁ, কাৰণ অলপমান মানে পাহাৰীয়া জেগাটো অলপমান। তো অলপমান মানে ওপৰ নিচে অলপমান মানে ৰাস্তাটো সেনেকুৱা হৈছে, ওখ দ এনেকুৱা জেগা। তো সেইকাৰণে বোলো ভাবিলোঁ অলপ খোজকাঢ়ি যাওঁ আৰু প্ৰায় 3 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু। তো এয়া নাস্তা কৰিলোঁ, অলপ চাহ খালোঁ, অলপ খাই মেলি যোৰাবাট পাৰে যাই আছোঁ আৰু। যোৰাবাটৰ অকোৱা পকোৱা ৰাস্তা, প্ৰায় 2 কিলোমিটাৰমান এনেকৈ খোজকাঢ়ি আহি আছোঁ। যিহেতুকে অসম আৰু মেঘালয় বৰ্ডাৰৰ মাজেৰে যায় এই ৰাস্তাটো। তো এইটো চাইডে মানে আপোনাৰ মেঘালয় পৰে, এইটো চাইডে আপোনাৰ অসম। তো মেঘালয় আৰু অসম বৰ্ডাৰৰ মাজেৰে যায় এইটো ৰাস্তা। সেইকাৰণে মই অকলে আহিছোঁ, আৰু মই ব্ৰেইনটো এনেকুৱা লেভেলত মানে ট্ৰেইন দিছোঁ না। তো মই যাম বুলি য'ত কওঁ মানে যামেই আৰু অকলেও ওলাই যাওঁ আৰু যাব মন থাকিলে মানে অকলে ওলাই যাওঁ আৰু এনেকুৱা আৰু। আহিলে আহিবি, নাহিলে মই অকলে যাম, সেনেকুৱা টাইপৰ আৰু প্লাছ যেনেকুৱা চিটুৱেশ্যনে নহওক, যেনেকুৱা পৰিস্থিতিতে মোক থৈ নাহক, মই জিন্দা থাকিব পৰা এই ক্ষমতাটো আছে মোৰ। ব্ৰেইনটো সেইটো লেভেলত মই ট্ৰেইন কৰিছোঁ মোৰ। আৰু এনেকৈ যাই আছোঁ, যোৰাবাট পাৰ হ'ম আৰু। তো এইফালে যায় শ্বিলং, আৰু এইফালে যায় নগাঁও জাগিৰোড। তো এইফালেদি যায়। তো দেওবাৰ হিচাপে আজি অলপ ভিৰ হ'ব, তেতিয়াহ'লে আহি পালোঁ মাত্ৰ। জন্ম হাল ফুলে বোলাই থৈ উৰু উৰু কৰে সঘনে মেৰু মেৰু পাখি সজোৰে
জীয়াই থৈ মই উন্মাদনাৰে দেহা জীপাল 10:15 হ'ল তো মানুহ আহি আছে তো মানুহৰ ভিৰ বাঢ়িব ধৰিছে লাহে লাহে তো মই প্ৰায় এঘণ্টামান থাকি পিনে যাওঁ আৰু ইয়াত কিবা এটা খাই মিলি কিনে ঘৰত গৈ থাকোঁ নহ'লে ইফালে আকৌ চাইকেল চলাই যাওঁতে পলম হ'ব না 50 কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা একদম ঘৰলৈ শিহৰণৰো তৰালে যান আঘাতে আঘাতে হৈতে যান উন্মাদনাৰে দেহা জীপাল যাই থাকোঁ আৰু মোৰ ইফালে পলম হ'ব না চাইকেলটো লৈ পিনে যাই থাকোঁ কিবা এটা খাওঁ আৰু সৰু সুৰা ষ্টল হৈ গ'লে হানে জেগা চাংঘাৰী তোমালোক অঁ দিয়া তো এয়া গুৱাহাটীৰ ফালৰ পৰা আহি থাকিলে আপুনি দেখা পাব ক্ষেত্ৰ নপাওঁতে 200 মিটাৰ আঁতৰত মানে এয়া জুবিন দাই বহু বছৰ আগতে মানে ইয়াতে অলপ সময়ৰ কাৰণে জিৰণি লৈছিল তাৰ পৰা জেগাটো এতিয়া প্ৰকৃত হৈ গৈছে মানে এতিয়া তো এনেকৈ এই শিলটোতে তেখেতে মানে অলপ জিৰণি লৈছিল প্ৰগ্ৰেম কৰি আহোঁতে বহুত বছৰ আগৰ কথা সেইটো তেওঁ কৈছিল যে ইয়াতে মই এটা ঘৰ বনাই কিনি ইয়াতে থাকিব মন গৈছে তো ভাইক লগ পালোঁ ভাল লাগিল এনেকৈ যেতিয়া অকলে আহি থাকে যেতিয়া চাইকেল ৰাইডাৰ এটা লগ পোৱা যায় সঁচাকৈ ভাল লাগে কিবা এটা ঠিক আছে তো ভাইজনো লগ পালোঁ তো সি অলপমান ৰেষ্ট ল'ব বোলে তো মই আহি থাকিলোঁ কাৰণ মোৰ আৰু বহুত দূৰ যাব বাকী আছে না তো প্ৰশান্ত ভাইৰ ঘৰ হ'ল কাহিলীপাৰাত তো সেই কাহিলীপাৰা যাব কাহিলীপাৰা বেছি দূৰ নহয় ইয়াৰ পৰা 20 কিলোমিটাৰ আৰু তো মোৰতো আৰু 40 কিলোমিটাৰ 45 কিলোমিটাৰে আছে 5 কিলোমিটাৰহে আহিলোঁ তো চাইকেল ৰাইডত এইবোৰ হৈ যায় আৰু মাজে মাজে এইবোৰ হৈ যায় আৰু উপায় নাই হৈ গ'ল ঠিক হৈ গ'ল তো মই আহি আছোঁ ইফালে এতিয়া মেঘালয় বৰ্ডাৰৰ ৰাস্তাৰে কাৰণ এই ৰাস্তাটো যিটো দেখিছে সেই ৰাস্তাটো মানে অসম আৰু মেঘালয় বৰ্ডাৰৰ কাষত এই সিফালে যে চলি আছে অপজিট চাইডে আছে অসম বৰ্ডাৰ আৰু এইফালে মই আহি আছোঁ যিটো এইটো মেঘালয় বৰ্ডাৰ তো ইয়াত যদি ভগৱানে নকৰে কিবা এটা যদি ইনচিডেণ্ট হৈ যায় তো অসম পুলিচে নাহে এইটো মেঘালয় পুলিচক ইনফৰ্ম কৰিব লাগিব আৰু মেঘালয় পুলিচে আহি কিনে কেছটো হেণ্ডঅভাৰ কৰিব ল'ব তো সেনেকুৱা হৈ যায় আৰু ঘটনা কিছুমান তো ভাত খাই দিলোঁ চাই আছোঁ আৰু যোৰাপাটৰ ব্ৰিজৰ ওপৰত তো ভাইসকল এই আহিবৰ টাইমত মানে অলপমান হালাত টাইট হৈ যায় অলপ হাৰ্ড হৈ যায় বস্তুবিলাক লাহে লাহে অলপ লৈ ৱাটাৰ বেগ লৈ কিবা কানি অলপ খাই পিনি এনেকৈ আৰু বেগ আকৌ ISBT পাই গ'লোঁ বাজিছে প্ৰায় 2টা গৈ আছোঁ আৰু এনেকৈ প্ৰায় 2:35 হ'ল এয়া জালুকবাৰী পালোঁ আৰু জালুকবাৰী ব্ৰিজটো পোৱা নাই ব্ৰিজটো পাম আৰু অলপ আছে এয়া আহি পালোঁ কি ক'ম আৰু আজিৰ দিনটো সঁচাকৈ মানে গৈ পিনে তাতে সঁচাকৈ একদম বুজাব নোৱাৰা পৰিৱেশ বহুত ভাবুক হৈ গৈছিলোঁ মই তাতে যাই জয় জুবিন দা ঘৰ অভিমুখে যাই আছোঁ এয়া ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত প্ৰায় 3টা বাজিল গৈ আছোঁ আৰু তো লাষ্টত মই ডেকা চামখিনিত এটা কথাই কওঁ এই 20 ৰূপেৰে 30 যিখিনি মাজৰ সময় না 20, 21, 22, 30, 24, 25, 26, 27, 28 একদম মোষ্ট ইম্পৰ্টেণ্ট সময় এইখিনিত সেইখিনিত মনে যি ভাবা যি কৰিব ইচ্ছা যায় সেয়ে কৰিব লাগে মানে বেয়া নহয় ভাল কামখিনি কৰিব লাগে আৰু মানে যিটো মনত ইচ্ছা গৈছে তাকে কৰিব লাগে ভাৰত ভ্ৰমণ কৰা ক'ৰবাত যোৱা ফুৰা ডিফাৰেণ্ট কিবা নতুন নতুন বস্তু শিকা
সেই বস্তুখিনি মানে এই সময়খিনি থাকিলে বস্তু কৰাটো একদম মানে গুৰুত্বপূৰ্ণ আৰু 30ৰ পিছত আৰু নৰি আৰু কৰিম বুলি কৰিব নোৱাৰি যাম বুলি যাব নোৱাৰি সময় আধা গুচিয়ে যায় না তো 20ৰ পৰাই 30ৰ ভিতৰত এখানে সময় অযথা খৰচ মানে অপব্যয় খৰচ কৰিব নালাগে একদম কিবা মানে নিউ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ আমিতো অমৰ নহয় ন আমাৰতো এক্সপায়াৰী আছে গতিকে সেইকাৰণে এটাই জীৱনত ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ লৈ থাকিব লাগে মনত ইচ্ছা শক্তি থাকিলে চব সম্ভৱ এইটো ডাঙৰ কথা ইচ্ছা শক্তি মেইন এতিয়া যাই আছোঁ এতিয়া ব্ৰিজ পাৰ কৰিলৈ আমিনগড়ৰ পৰা আৰু 12 কিলোমিটাৰ আছে 12 কিলোমিটাৰ পামেই আৰু 45 মিনিটত পাই যাম নিজৰ গাঁৱত সোমালোঁ আৰু ফোনত চাৰ্জ নাই আজি আৰু এইখিনিতে সমাপ্ত আৰু দিয়া